আমাৰ ঘৰত কালি যোৱা নিশা চুৰ হৈছিলে। চুৰ কেনেকৈ গম পালে? কি চুৰ কৰিলে? চুৰ কৰিলে মানে ব্ৰইলাৰ আছিলে 30টা। মই কালি গধূলি যেনিবা হিচাপ কৰি থৈ গৈছিলোঁ দেই, দানা চানা দি। তাৰপৰা ৰাতিপুৱা মালিকে দানা দিবলৈ গৈছে, ব্ৰইলাৰ আছে 14টা। তাৰপৰা বগা ছাগলীজনী নাই। তাৰপৰা পাতিহাঁহ 6টা আছিলে, 4টাহে নিছোঁ বুলি কৈছে কিন্তু চুৰে। তাৰপৰা লোকেল মুৰ্গী 5জনী, সেইকেইটা নাই। গঁৰালটো খোলাৰ লগে লগে তলা ভাঙি লৈ গৈছে। অঁ, মানুহজন ক'ৰ চিনি পাইছিলে? চুৰজন মানুহজন আমি তেনেকৈ দেখা নাই। যেতিয়া আমাৰ ব্ৰইলাৰ পাখি পৰি গৈছে, হাঁহৰ পাখি পৰি গৈছে, জোতা খোজ পাই পিছে পিছে গৈ পানি হাঁহ গুচাই থকাতে পাইছে। ক'ৰ হ'লে মানুহজনৰ নামটো? মানুহজনৰ নামটো এতিয়া নহয় জনৰ নাম। তাৰপিছতে আমাৰ দাদা, ভাইটি, আমাৰ মানুহজন আৰু ওচৰৰ 2জন ল'ৰা গৈ পানি খোজে গৈ পানি মানে সিহঁতৰ ঘৰত মাত লগাইছে। মানুহজনে কৈছে আমুক নগাজন আছে নেকি? নাই বোলে। তাৰপৰা পিছফালে আমাৰ দাদাই গৈ চাইছেগৈ, সি মানে হাঁহ গুচাই আছে। আমাৰ মতা হাঁহ 2টা গুচাই আছে। তেনেকুৱাতে পাই পিনি তাক ধৰিছে। হ'লেও আমাৰ মানুহকেইটাক একদম গটিয়াই পিনি মাৰিছেহে সি। তাৰপিছত সেই 3টাই ধৰি পানি লৈ আনিলে ঘৰলৈ। ধৰি আনি পানি বান্ধি থৈ দিছিলেহি। তাৰপৰা সেয়া বান্ধি থৈ দিলত গোটেই গাঁৱৰ মানুহ গোট খালে। ক'ৰ মানুহজন ক'ৰ বুলি চিনি পাইছে আপোনালোকে? আমি চিনি পাইছোঁ নগা বস্তিৰে হ'ব নেকি। অসমীয়া মানুহ নহয় মানে? অসমীয়া নহয়, নগা। নগা মানুহ ন? নামটো কি? নামটো মোলামু। মোলামু। আপোনালোকৰ কি হৈছিলে ঘটনাটো? যোৱা শনিবাৰে মোৰ এজনী গাভিনী ক'লা ছাগলী হেৰাইছে। আমি অৱশ্যে সেইজনক শনিবাৰে হাতে লোতে ধৰা পেলাব নোৱাৰিলোঁ, চুৰ কোন হয় কোন নহয়। কিন্তু যোৱাকালি যেতিয়া আমাৰ দাদাৰ ব্ৰইলাৰ দোকান আছে, দাদাৰ এজনী বগী ছাগলী হেৰাইছে আৰু হাঁহ হেৰাইছে আৰু ব্ৰইলাৰ হেৰাইছে, তেতিয়া আমাৰ দাদা 2জন আৰু মোৰ মানুহজন গৈছে তদন্ত কৰিবলৈ। আৰু চুৰ ধৰা পৰিছে ইতিমধ্যে। কি কয়, ধৰা পৰিছে। আৰু এতিয়া আমাৰ ছাৰহঁতক খবৰ দি চুৰজনক আনিলে। ছাৰহঁতক খবৰ দি ছাৰহঁতৰ হাততে চমজা দিয়া হ'ল সেইজনক। গতিকে ছাৰহঁতে উচিত তদন্ত কি লয়। আপোনাৰ কি হেৰাইছিলে? মোৰ এজনী ছাগলী হেৰাইছে। আমি আপোনালোকে এটা অভিযোগ উঠাইছে, CRP আপোনালোকৰ মানুহক মাৰধৰ কৰিছে বুলি। কি কথাটো অকণমান কওকচোন। হয়, আমাৰ দাদাহঁতে যেতিয়া আৰু মোৰ মানুহজনো গৈছিলে, যেতিয়া মানুহজনক চুৰজনক উঠাই আনিছে আমাৰ ঘৰত, অৱশ্যে সেইজনক ঘৰত এচাটো দিয়া নাই, আনি কেনে এনেই বহাইছেহে। আৰু তেতিয়া মানুহজনক অনা 2-3 মিনিটমানৰ পিছতে মানে এজন সিহঁতৰ নগা মানুহ আহিছে, চেয়াৰমেন বুলি কৈছে, এক্স চেয়াৰমেন বুলি কৈছে। আৰু সেইজনৰ লগতে CRP 4জন আহিছে। আহি একো সোধ পোছ কৰা নাই, মোৰ মানুহজনক চিধা এচৰ দিছে আৰু দাদাকো এচৰ দিছে। আৰু আমি যেতিয়া মানুহকেইজনক মাৰিছে, তেতিয়া আমি যেতিয়া গৈছোঁ যে কেলৈ মাৰিছে, কি কথা সুধিছোঁ, তেতিয়া সিহঁতে মানে হিন্দীত কৈছে, অসমীয়া কথা বুজি নাপায়। আমিও ভালদৰে ক'ব নাজানো, তথাপিতো কৈছোঁ আৰু কি কৈছে কি নাই হোৱা। তেতিয়া বুজি পায়নে তেতিয়াহে ৰখিছে। একো সোধা নাই, আমাক একো সোধা নাই, চিধা কৰি মোৰ মানুহজনক এচৰ মাৰিছে আৰু দাদাক মাৰিছে। ঘটনাটো মানে যোৱা আজি 2-3 দিনমানৰ আগৰ পৰা আমাৰ ঘৰত চুৰিকাণ্ড চলি আছিলে। চুৰি থাকোঁতে মানে যোৱা নিশা অলপ বেছিকৈ চুৰি হ'ল। তাৰ সম্ভৱ আমি মানে অকণমান হেৰিয়ত পৰি গৈছোঁ। তাৰমানে তাত যোৱা 2 দিনৰ আগত এজনী ছাগলী নিলে। তাৰ পিছদিনা যেনিবা ধৰি লওক আৰু এজনী ছাগলী, তাৰপিছত লগতে ব্ৰইলাৰ অলপ আৰু কুকুৰা, লোকেল মুৰ্গী আৰু হাঁহ অধিক লৈ যোৱাৰ ক্ষেত্ৰত আমি ভাবিলোঁ যে কোনে এইটো কাণ্ড কৰি আছে। তেতিয়া আমি কি হ'ল মানে ৰাতিপুৱাই শুই উঠি আমি ককাই ভাই 3জন উঠি গৈছোঁ। আৰু তাত যি লৈ গৈছে মানুহকেইজনে, সেইকেইজনে লৈ যোৱাত কিছুমান ভৰিৰ গছক আৰু কিছুমান ঠেং এইবোৰ পাখি চাখি পৰি গৈছে। তেতিয়া আমি অলপ নদী কিনাৰত গৈ দেখোঁ যে এঘৰ অসমীয়া মানুহৰ ঘৰতে সি পাছফালে গৈ হাঁহ মানে চাফা কৰি আছে। আৰু যিবিলাক বস্তু বেলেগ এটা ঘৰত থৈ দিছিলে, সেইটো আমি বিচাৰি নাপালোঁ। তাৰপিছত আমি মানুহটো হাতে লোতে পৰাত ধৰি আনিলোঁ। ধৰি অনাত আমাক তাত এজন নগা মানুহে আমাক ৰখাই পিনে মানুহটোক এৰুৱাবলৈ কিছুমান হাত আছে যেনিবা মানুহজনৰ CRPৰ লগত। CRPয়ে তেতিয়া আমাক কৈছে যে নহয়, আমি এইটো চেটেল কৰি ল'ম, এইটো ধৰি লৈ যাব নালাগে মানুহটো, ইয়াত আমি চেটেল কৰি ল'ম। সেইটো কিবা সিহঁতৰ মানে ডাঙৰ নগা, এই সিহঁতৰ লগত হাত আছে, সেইকাৰণে সেনেকৈ ক'লে। তাৰপিছত আমি যেনে তেনে হ'লেও মানে ঘৰলৈ লৈ আনিলোঁ, তেনেকৈ নিদিলোঁ আমাক। তাৰপৰা আমি যেনিবা পুলিচক ইনফৰ্মেশ্যন দিলোঁ, আমাৰ বৰলা পুলিচ নগাবেতৰ পুলিচক ইনফৰ্মেশ্যন দিলোঁ। তাৰপিছত আমি মানুহটোক মাৰধৰ কৰা নাই, ঘৰত আনি এনেকৈ ৰছী এডালে বান্ধি থৈ দিছোঁ। CRP কেইজন ঘৰত আহি আমাৰ মানে ককাই ভাইকেইজনক থপৰীয়া এনেকৈ মানে মাৰিছে, কেলৈ লৈ আনিলি, আমি আছোঁ নহয় তাত, আমি থকাত চত্বত তহঁতি কেলৈ লৈ আনিলি মানুহ। ধৰি লওক আমি এতিয়া কোনোবাই ৰিপৰ্ট কৰা নাই, আমি বিচাৰি মানুহটো ধৰি লৈ আনিছোঁ। সেই সন্দৰ্ভত মানে CRP কেইজনে আমাক হাত দিব নালাগিছিলে, যিটো আমাক উদ্ধাৰহে কৰিব লাগিছিলে। আমি বস্তুটো ধৰি আনিছোঁ ন, সেইটোক আমাক ছাপোৰ্ট নকৰি আমাক উল্টাই মানে
চৰহে দিছে। মানুহজনৰ নামটো কি নগাজনৰ? মানুহজনৰ নাম মুলামু বুলি জানো, কিন্তু ফুল নামটো তেনেকেই মানে গাঁও ৰাইজে কৈছে মুলামু। আৰু আপোনালোকৰ ঘৰৰ পৰা কি কি নিলে? হাঁহ নিলে 4টা, ছাগলী 2জনী আৰু মুৰ্গী 10টামান লৈ গ'ল, আৰু মোৰ ব্ৰইলাৰ অলপ লৈ গ'ল মানে। অকল আপোনালোকৰ ঘৰতে নে গাঁৱৰ বেলেগৰ পৰা? গাঁৱৰ ওচৰত বহুত মানুহৰ ঘৰত চুৰি হৈ আছে, চুৰিকাণ্ড। সেই সন্দৰ্ভত গম পাই চব মানুহ আহিছিলে আমাৰ ঘৰলৈ, চবেই কৈছে এনেকুৱা তেনেকুৱা হ'ব নালাগে, ইয়াক জেল দিব লাগে বুলি কয়। আমি মানে সেইটোকে আমি এফআইআৰ দি আছোঁ, বহলাত দিছোঁহি এতিয়া। আমাৰ OC ছাৰে ভালকৈ কথাটো বুজাই দিছে, এতিয়া তাইক থানালৈ প্ৰেৰণ কৰিম বুলি কৈছে। আৰু সেই চেগতে আমি যিটো ছাগলী আৰু হাঁহ বেছি পোৱা নাই, অকল এজনী ছাগলী পাইছোঁ আৰু হাঁহ 2টা পাইছোঁ, বাকী বস্তু আমি একো পোৱা নাই।